চেনেলৰ যোগেদি আমি সদৌ অসমৰ ভক্তপ্ৰাণ ৰাইজক আমি ইয়াৰ পৰা সেৱা জনাইছোঁ আৰু লগতে আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তাক আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ শাওনৰ সংক্ৰান্তিৰ দিনা 18 আগষ্ট তাৰিখৰ পৰাই আমাৰ নাম কীৰ্তন আৰু ভাগৱত শাস্ত্ৰ আমাৰ ইয়াত পাঠ হৈ আহিছে। তিনি প্ৰসংগ পুৱা 7 বজাত, দুপৰীয়া 11 বজাত আৰু সন্ধ্যা পুনৰ 7 বজাতে তিনি প্ৰসংগৰ সৈতে নাম কীৰ্তন আমাৰ চলি আহিছে। আৰু কালি আমাৰ মাধৱদেৱৰ তিথি উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 1000 অধিক ৰাইজ ইয়ালৈ আহিছে। সেইসকলক আমি মইনা পৰিবাৰকে যিমান পাৰিছোঁ আমি সেৱা জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজক সেৱা কৰিবৰ কাৰণে আমাৰ বিভিন্ন প্ৰস্তুতি চলিছে। আজি জন্মাষ্টমী, এই জন্মাষ্টমী উপলক্ষেও আমাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বিভিন্ন প্ৰান্তৰ ৰাইজে ইতিমধ্যে পুৱা ভাগৰ নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। তেনেদৰে দুপৰীয়া হ'ব আৰু সন্ধ্যাৰ নাম কীৰ্তনৰ লগে লগে আমাৰ গাঁৱৰ যি আমাৰ মহিলাসকল তেখেতসকলে দিহানাম প্ৰদৰ্শন কৰিব। আমাৰ মুখ্য উদ্দেশ্য হৈ গ'ল যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্তপ্ৰাণ ৰাইজ তেখেতসকলক মইনা পৰিবাৰে সেৱা কৰি গৈ থাকিব। আৰু আমাৰ চৰকাৰৰ পৰা দিয়া কিছু অনুদানৰ সৈতে আমাৰ ইয়াত কিছুমান কাম চলি আছে। প্ৰায় 1.5 কোটি টকাৰ এটা অনুদান আমাৰ মুখ্যমন্ত্ৰীৰ মহোদয়ৰ সুযোগৰ পৰা আহিছে। তাৰে ইতিমধ্যে আমি প্ৰথমতে কেইটামান কাম আৰম্ভ কৰিছোঁ। সেইখিনি কাম আমাৰ পৰ্যায়ক্ৰমে কৰিছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি আমি সদৌ অসমৰ ভক্তপ্ৰাণ ৰাইজক আমি ইয়াৰ পৰা সেৱা জনাইছোঁ আৰু লগতে আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তাক আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ শাওনৰ সংক্ৰান্তিৰ দিনা 18 আগষ্ট তাৰিখৰ পৰাই আমাৰ নাম কীৰ্তন আৰু ভাগৱত শাস্ত্ৰ আমাৰ ইয়াত পাঠ হৈ আহিছে। তিনি প্ৰসংগ পুৱা 7 বজাত, দুপৰীয়া 11 বজাত আৰু সন্ধ্যা পুনৰ 7 বজাতে তিনি প্ৰসংগৰ সৈতে নাম কীৰ্তন আমাৰ চলি আহিছে। আৰু কালি আমাৰ মাধৱদেৱৰ তিথি উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 1000 অধিক ৰাইজ ইয়ালৈ আহিছে। সেইসকলক আমি মইনা পৰিবাৰকে যিমান পাৰিছোঁ আমি সেৱা জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজক সেৱা কৰিবৰ কাৰণে আমাৰ বিভিন্ন প্ৰস্তুতি চলিছে। আজি জন্মাষ্টমী, এই জন্মাষ্টমী উপলক্ষেও আমাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বিভিন্ন প্ৰান্তৰ ৰাইজে ইতিমধ্যে পুৱা ভাগৰ নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। তেনেদৰে দুপৰীয়া হ'ব আৰু সন্ধ্যাৰ নাম কীৰ্তনৰ লগে লগে আমাৰ গাঁৱৰ যি আমাৰ মহিলাসকল তেখেতসকলে দিহানাম প্ৰদৰ্শন কৰিব। আমাৰ মুখ্য উদ্দেশ্য হৈ গ'ল যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্তপ্ৰাণ ৰাইজ তেখেতসকলক মইনা পৰিবাৰে সেৱা কৰি গৈ থাকিব। আৰু আমাৰ চৰকাৰৰ পৰা দিয়া কিছু অনুদানৰ সৈতে আমাৰ ইয়াত কিছুমান কাম চলি আছে। প্ৰায় 1.5 কোটি টকাৰ এটা অনুদান আমাৰ মুখ্যমন্ত্ৰীৰ মহোদয়ৰ সুযোগৰ পৰা আহিছে। তাৰে ইতিমধ্যে আমি প্ৰথমতে কেইটামান কাম আৰম্ভ কৰিছোঁ। সেইখিনি কাম আমাৰ পৰ্যায়ক্ৰমে কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।